উগ্ৰ হিন্দুত্ববাদী সংগঠনে এইবিলাক কৰিছে। অসমৰ যিখিনি খাটি খোৱা অসমীয়া মানুহ, অসমীয়াই কোনোদিন হিন্দু মুছলমানৰ ভিতৰত ভেদাভেদ কৰা নাই। আৰু যদি আমি অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, যদি সঁচাই অসমত বাংলাদেশী আছে আপুনি খেদক, আমিও আপোনাৰ লগত আছোঁ। কিন্তু আপুনি হকে বিহকে ধৰ্মৰ নামত যদি অকল মুছলমান খেদা অভিযান আছে, তাত আমি নাই। কিয় কৈছোঁ, আপুনি হিন্দু মুছলমান ভেদভাৱ নকৰি যিখিনি সঁচাই বাংলাদেশী সেইখিনিক আপুনি খেদক। আমি এতিয়াও কৈছোঁ, অসমৰ তৃণমূল কংগ্ৰেছ আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিম যদি তেওঁ সঠিক অৰ্থত যদি বাংলাদেশী খেদে। আৰু যদি ধৰ্মৰ নামত তেওঁ ৰাজনীতি কৰি অকল উচ্ছেদ অভিযান চলায় বা তেওঁ ধৰ্মৰ নামত বিভেদ আনি পেলাই তেওঁ গোটেই মানুহখিনিক যদি ভাগ ভাগ কৰিব বিচাৰে, সেইটোত আমি নাই। কিয়, আমি সকলো জাতি, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈ গৈছিলে যে তেওঁৰ শিষ্যই আছিল চানখাই। গতিকে তেওঁ কৈ গৈছে বৰ অসম গঢ়াৰ সময়ত যে আমি সকলো জাতি জনগোষ্ঠীক এককভাৱে লৈ আমি আগবাঢ়িব লাগিব। গতিকে এইটো কেতিয়াও আমি মানি নলওঁ। আমি গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত। গতিকে আমি ধৰ্মক লৈ ৰাজনীতি বিৰোধিতা কৰোঁ। আমি সকলো ধৰ্মক একেলগে লৈ আমি আগবাঢ়ি যোৱাটো বিচাৰিছোঁ। এইটো কথা নহয়, কাৰণ ভাৰতীয় নাগৰিক চবতে থাকিব পাৰিব, উজনি অসম বুলি নহয়। এজন ভাৰতীয় নাগৰিক তেওঁ গৈ পেলাই মুম্বাইতো থাকিব পাৰে, তেওঁ ইচ্ছা কৰিলে কেলকাতাতো থাকিব পাৰে। আজি যদি মই গৈ কলিকতাত ঘৰ এটা কিনো, মাটি অকণ কিনো, মোক কি থাকিব নিদিব নেকি? নিশ্চয় থাকিব দিব। আজি দিল্লীত কিনিলেও থাকিব দিব। তেনেকুৱা কথা নহয়। কৰ্মসূত্ৰে কোনোবাই ক'ৰবাত গৈছে, সেইটো থাকিব পাৰে। তাত নিগাজিকৈ থকাটো তেওঁ হয়তো তাত বাধা আছে, সেইটো আমি ক'ব নোৱাৰিম। কিন্তু এটা কথা সত্য যে আজি ব্যৱসায়িক সূত্ৰে যদি আজি সুদূৰ গুজৰাটৰ পৰা আহি পেলাই যদি ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান চলাই যাব পাৰে, তেতিয়াহ'লে আমাৰ অসমৰ নগাঁও জিলাৰ পৰা গৈ উজনি অসমত বেপাৰ বাণিজ্য কৰাত বাধা সৃষ্টি কৰাটো এইটো দুৰ্ভাগ্যজনক। আৰু যিসকলে কৰিছে, মই ভাবোঁ যে তেওঁলোকে এইটো এটা উগ্ৰ হিন্দুত্ববাদ সৃষ্টি কৰি অসমখনত ছাৰখাৰ কৰিব বিচাৰিছে। ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। গতিকে আমি ধিক্কাৰ জনাইছোঁ ইয়াক।